নমস্কাৰ সকলোকে মই প্ৰস্তুতি মোৰ নতুন এটি ভ্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো এতিয়া সময় হৈছে আবেলিৰ 3টা বজাত ৰ'দটো চাওক এয়া চাওক ৰ'দটো এইটো একেবাৰে যেন একেবাৰে মানে মূৰৰ ওপৰতে নাচি আছে তেনেকুৱা নিচিনা লাগে এতিয়া মই কৰিম এফালে গৰু ম'হৰ কাম আপোনালোককো আজি দেখুৱাও হাৰিয়ানাত কেনেদৰে গৰু ম'হৰ প্ৰতিপাল কৰা হয় ৰাতিপুৱা আবেলি সময়মতে সিহঁতক দানা পানী দিয়া হয় তাকে বোলো মই আপোনালোকক আজি দেখুৱাও মই আহিছো এটো আমাৰ গোহালি ইয়া দেখিছেনে ইয়াত এনেকে গৰু ম'হৰ কাৰণে মানে ইয়াত দানা খনা হয় এয়া এতিয়া খালি হৈ আছে ৰ'দটো মানে ইমানেই বেছি নহয় ইমানেই গৰম আজি 45 ডিগ্ৰী তাপমান চলি আছে তথাপিতো কাম ৰখি নাথাকে নহয় জানো ৰাইজ কাম কৰিবই লগীয়া হয় আমি সেইটো কাৰণে এতিয়া মই আহিছো কাম কৰিম এতিয়া ধুনীয়াকে ম'হ গৰুৰ কাৰণে দানা খানি মেপেলাই আপোনালোককো দেখুৱাম কেনেকে মই দানা খানো ইয়াত কি মিলাই দানা মানে এনি টাইম বান্ধতে থাকে ম'হ গৰুবিলাক কি মিলাই কি নিমিলাই কেনেধৰণে খায় ইয়াত গৰু ম'হ বিলাকে তাকে দেখুৱাম আমাৰ অসম আৰু হাৰিয়ানাৰ মাজত এইবিলাক ক্ষেত্ৰত বহুত পাৰ্থক্য আছে তাকে বোলো আজি আপোনালোকক দেখুৱাম বুলি ভিডিঅ'টো প্ৰস্তুত কৰিলো বলক দেখুৱাম এইটো এয়া হ'ল তুৰি বুলি কয় ইয়াত মানে এইখিনি ঘেঁহুৰ মানে নৰাৰ বাকলিৰ পৰা এইখিনি বনাই ইয়াত দেখিছেনে এইখিনি ইয়াত এনেকে এই ৰুমটোত গোটেই ভিতৰলৈকে মানে একদম বহুত মানে এইটো ডাঙৰ আৰু আহল বহল মানে ইয়াতে ধুনীয়াকে ষ্টক কৰি ৰখা হয় এবছৰৰ কাৰণে ইয়াৰ পৰাই নি পেলাই গৰু ম'হক খুওৱা হয় মই এতিয়া আপোনালোকক ইয়াত ভৰাই পেলাই দেখুৱাম দেই এইখিনি ইয়াত মানে একদম ধূলি বেছি সেইটো কাৰণে মই মুখখন ধুনীয়াকে বান্ধি ল'ম আৰু এটা কথা হাৰিয়ানা মানুহে কাম কৰোঁতেনে এনেকৈ কৰি মুখখন বান্ধি লয় এইটো ইয়াত ডাঠা মৰা বুলি কয় এনেকে বান্ধি লয় যিহেতু ইয়াত ধূলি কাম এইখিনি মানে অকণমান ধূলি নিচিনা ওলাই ঘুগুলা মানে যেনেকে আমাৰ ধান চানৰ মৰণা মাৰিলে যেনেকে ওলাই তেনেকে ইয়া ধুনীয়াকে মই ঢাকি ললো চুৰণিখন এনেকে আগলৈ কৰি ললো তাৰপিছত এতিয়া ভৰাম দেই ইয়া এনেকে ভৰাই মই বেছি টাইম নলগাও আৰু মোক বহুতে সুধি থাকে এইবিলাক কাম তুমি কিমান দিনত শিকিলা কিমান দিনত কৰিলা পাৰিলাগে কৰিবলে এইখিনি কাম শিকোতেনে মোৰ ৰাইজ লাগি গ'ল এবছৰ 1.5 বছৰমান বাৰু কাৰণ এইবোৰ কেতিয়াও নেদেখা নুশুনা বস্তু আমাৰ অসমততো আৰু কাম আছে আমাৰ অসমত আৰু গৰু ম'হ পুহিবলৈ একেবাৰে ভাল এৰাল দিব লাগে আৰু এইবাৰ খালী পথাৰ থাকিলে এৰি দিব লাগে ধুনীয়াকে খাই মেলি পেট ভৰাই ঘৰ আহি পাই যাব দেখিছেনে এয়া বস্তাটো ভৰাই দিলো এনেকে মই 2টা বস্তা ভৰাই ল'ম এতিয়া এইটোৰ ভিতৰত ইয়াত ম'হ গৰুৰ কাৰণে দানা চানা সানিবৰ কাৰণে বহুত ধুনীয়াকৈ এইটো বনাই থোৱা হয় সেইটো কাৰণে সানিবলৈ মেলিবলৈও ভাল ইয়াত যিহেতু চব এনেকুৱাই সেইটো কাৰণে প্ৰত্যেকৰ ঘৰতে এনেকুৱা আৰু এক বস্তা আনিমগে এতিয়া এই চপৰা দেখিছেনে এই চপৰা আকৌ নিমখ মানে গৰু ম'হে চেলেকিবৰ কাৰণে গাইজ এয়া চাওক এয়া হ'ল দলিয়া বনাই থৈছিলো এতিয়া ধুনীয়াকে সানিম এনেকে কৰি ইয়াৰ ওপৰত ঢালি দিম কিন্তু এইখিনি শুকানেতো খাব নোৱাৰে সেইটো কাৰণে ইয়াত দলিয়া দি পেলাই ধুনীয়াকে সানি দিওঁ 2জনী গৰুৱে গাখীৰ দিয়ে আমাৰ সেইটো কাৰণে সিহঁত 2জনীৰ কাৰণে ইয়াত স্পেচিয়েল দলিয়া বুলি কয় ইয়াত দলিয়াটো আৰু আজিকালি আপোনালোকে চবেই চিনি পায় মানুহেও খায় আৰু গৰু ম'হকো খুৱায় গৰু ম'হৰ কাৰণে সৰহকে মানে বেলেগকে ৰান্ধে আৰু মানুহে খোৱাটো স্পেচিয়েল বেলেগ আৰু অকণমান এইখিনি সানি পানী দিম এতিয়া কিমান এটা ভাল লাগে সিহঁতি কিমান আশীৰ্বাদ কৰে এয়া এনেকে মিলাই ললো তেনেকে মই গোটেইখিনি মিলাই ল'ম এইখিনি মিলাই দিম মানে এতিয়া ইয়াৰ ওপৰত দিম কাৰণ এনেকে শুকানকে সানিলেতো সিহঁতি নাখাব ইয়াৰ ওপৰত দেখিছেনে আটা দিম আটা এয়া ধুনীয়াকে এনেকে আটা মিলাই এনেকে মিলাই দিম
সিহঁতে খাবলৈও চাওক এইয়া ধুনীয়াকৈ সানি মেলি ৰেডি ধুনীয়াকৈ সানি মেলি হৈ গ'ল এতিয়া সিহঁতক আনোগে বাহিৰত বন্ধা আছে গছৰ তলত ৰ'ব দেখাই আছো এয়া চাওক এইজোপা গছ এয়া এই গছজোপাৰ তলত সিহঁতক ধুনীয়াকৈ বন্ধা আছে দেখিছে এইটো বলদ গৰু এইজনী গাই গোটেইকেইজনী গাই গৰুৱে কিন্তু এইটো আকৌ আমাৰ গৰু নহয় এইবিলাক মানে এনেই ইয়াত ঘূৰি ফুৰে গৰু এইটো দেখিছেনে এইটো গৰু চাওক এইটো আমাৰ নহয় এনেই ঘূৰি ফুৰে নন্দী মহাৰাজ বৰা একো নকয় দেখিছে নাই কিমান মকলৌ গৰু এডাল দেখিছে চলো 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 গাইজ এয়া চাওক ধুনীয়াকৈ গোটেই কেইজনী গাই বান্ধি মেলি মই আজৰি হ'লোঁ দেখিছেনে একদম ইমান ধুনীয়া লাগিছে আৰু ইমান ধুনীয়াকৈ সিহঁতি খাই থাকিলে মানে মোৰ মনটো বহুত ভাল লাগে চাওক গাইজ গা ধুম এতিয়া লাইট আছে একদম ধুনীয়াকৈ লাইটটো মানে ইয়াত সময়ে থাকে একদম ধুনীয়াকৈ মাথাটো মানে চুলিখিনি নুধুওঁ এয়া চলাই দিলোঁ গা পা ধুই আহিলোঁ এতিয়া ভিতৰলৈ দেখুৱাম দেই জিত মিটাঞ্চ শুই আছে ৰ'ব দেখুৱাইছোঁ আৰু মিটাঞ্চ দুইটা শুই আছে এইফালে চলি আছে কুলাৰ গাইজ মই অকণমান শুই দিলোঁ শুই উঠি পেলাই এইমাত্ৰ আহিছোঁ কাপোৰখিনি ধুই থৈছিলোঁ তাৰপিছত সোমোৱাবলৈ আহিছোঁ এইফালে বনাই আছোঁ মই আবেলিৰ চাহ মানে শুই উঠিছোঁ যিহেতু চাহ খাম পাপায়ো খাব চবলৈকে চাহ বনাইছোঁ আৰু এই কুকাৰত উঠাই দিছোঁ মই দালি বনাম মানে আজি বনালোৱেই আৰু উঠাই থৈছোঁ এইফালে এয়া দেখিছেনে চাহ হৈ আছে চাহ খাম তাৰপিছত চাহৰ লগত খাম মই নমকিন মোৰ বহুত পচন্দ নমকিন মই বহুত ভাল পাওঁ মই মানে মানুহজনী এনেইহে ডাঙৰ হৈছোঁ মানে বয়স হৈছে কিন্তু মোৰ মনটো সৰু ল'ৰা ছোৱালীৰ নিচিনা সৰু ল'ৰা ছোৱালীয়ে যে চিপছ কুৰকুৰি খায় মই ঠিক তেনেদৰে ইটো সিটো খাই থাকোঁ আপোনালোকে নেভাবিব ডাঙৰ হৈছে কাৰণে মানে ডাঙৰেই হৈছে নেকি নহয় মোৰ মনটো একদম সৰু ল'ৰা ছোৱালীৰ নিচিনা যি টি পালে মানে খাই থাকোঁ এয়া এফালে মোৰ দাইলৰ চিটি মাৰিব এতিয়া কিয়নো সন্ধিয়া মানে ডিনাৰটো আমি সোনকালেই কৰোঁ সেইটো কাৰণে এতিয়া মানে বনাই মেলি চব্জিটো আগতীয়াকৈ বনাই লওঁ তাৰপিছত ৰুটি বনাম চব্জি বনাই গা ধুমগৈ আকৌ গা ধুম এবাৰ অথনি গা ধুলোঁ এতিয়া আকৌ ধুম তাৰপিছত গাইজ এয়া চাহ লৈ আহিলোঁ চাহ ৰেডি একাপ নমকিন এয়া চাহ খাই লওঁ দেই এয়া চাহ অসমৰ চাহ চবকে খুৱাই বৈ আজৰি হ'লোঁ কাম চব হৈ গ'ল মই এতিয়া খাবলৈ আছে মই আজি কি লৈছোঁ এয়া চাওক একদম ধুনীয়াকৈ অসমীয়া এসাঁজ এয়া বইল দালি তাৰপিছত ভাত এইটো ভোট জলকীয়া নাই এইটো গ্ৰীণ চিলি তাৰপাছত এয়া আছে ভেন্দি চব্জি মানে দিনৰে আছিলে কাকৰি চালাড আৰু এইফালে আলু চয়াবিন আৰু বুটৰ চব্জি এতিয়া খাওঁ আজিলৈ ভিডিঅ'টো ইমানেই আপোনালোকে যদি মোৰ ব্লগ চাই ভাল পায় তেন্তে ধুনীয়াকৈ কমেণ্ট এটা কৰি যাব আৰু ভাল ভিডিঅ' আনিবলৈ চেষ্টা কৰিম আজিলৈ আহিছোঁ বাই বাই গুড নাইট লাভ ইউ